আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে ওয়েলকাম টু ফেসবুক পেজ জিসান অটো মটৰ্ছ তো আপোনালোকৰ কাৰণে এখন লৈ আহিলোঁ মাৰুতি সুজুকি এল্টো K10 যাৰ নামেই পৰিছে বহুতে ফোন কৰি আছিল মেছেজ কৰি আছিল যে K10 লাগে ফাইনালি আহি গৈছে গাড়ীখন অলপ ৰাইট সাইডত আগতে দেখাই দিয়া গাড়ীখন আৰু গাড়ীখন চাৰিওফালে দেখাই দি আছোঁ আপোনালোকৰ কাৰণে এবাৰ লৈ আহিছোঁ আৰু গাড়ীখন টায়াৰে ৰম্বাই যোৱাই নাই এতিয়ালৈকে টায়াৰে ৰম্বাই হয়তো লেতেৰা হৈ আছে গাড়ীখন কিন্তু টায়াৰে ৰম্বাই জানে অনলি 33,000 এপ্ৰক্স কিলোমিটাৰ কিবা চলিছে আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন টায়াৰ চাক একদম 100% টায়াৰ আপোনালোকে পাই যাব এইখন গাড়ীত আৰু স্পেয়াৰ টায়াৰো এইখন গাড়ী আনটাচ আছে গাড়ীখন আপোনালোকক দেখাই দিম আৰু গাড়ীখন খুবেই কোনো ধৰণৰ এচেছৰিজ লগোৱা নাই এইখন গাড়ী যিজন অনাৰে লৈছিল হয়তো গাড়ীখন এচেছৰিজ লগোৱা নাই কিন্তু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী খুবেই ভাল গাড়ী অনলি 33,000 এপ্ৰক্স কিবা চলিছে গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে আৰু গাড়ীখন ভিতৰ চৰত দেখাই দিয়া গাড়ীখন একদম চিট কভাৰ লগোৱা আছে টায়াৰো দেখাই দিয়া খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী টায়াৰটো দেখাই দিয়া গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী একদম 100% ক'ব পাৰে টায়াৰ আছে বুলি আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী আগফালেও দেখাই দিয়া গাড়ীখন হয়তো LCD লগোৱা হোৱা নাই আপোনালোকে যদি ভাবিছে ল'ব আমাৰ পৰা তেনেহ'লে হয়তো এয়াৰ বেগ আছে এইখনত গাড়ী 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং AC হিটাৰ মেজিক চাৰ্ট সব আছে আৰু গাড়ীখন পুৰা চিল পেক আছে গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী যদি আমাৰ পৰা লয় হয়তো LCDটো আমি লগাই দিম লগত অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে আমি ৰিফাইনেন্স কৰাই আপোনালোকৰ মাজত গাড়ীখন আপোনালোকৰ হাতত সমজাই দিম আপোনালোকে ভাবি আছিল নেকি মাৰুতি সুজুকি এল্টো এখন ল'ব তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে হয়তো হৈছে আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু ভিডিঅ'টো ইমান টাইম আপোনালোকে চালে অল বিৱৰণ এইটো গাড়ীৰ বিষয়ে আপোনালোকক জনাই দিলোঁ আৰু ভিডিঅ'টো যদি চাই কিনে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আমাৰ পেজটো ফ'ল' কৰি ৰাখি আপোনালোকৰ কাষত ৰাখিব আৰু ইমান টাইম ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ